সোমবাৰৰ পৰা বিশেষ ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হৈছে জুবিন গাৰ্গৰ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। সোমবাৰে 4 গৰাকী সাক্ষী আদালতত সাক্ষ্য প্ৰদান কৰাৰ পিছত আজি 5জনে সাক্ষ্য প্ৰদান কৰিব। বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শাহিদ খান হকে সাক্ষ্য প্ৰদান কৰিব। পৰ্যায়ক্ৰমে গোচৰটো 394 গৰাকী সাক্ষীৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আনহাতে জুবিন হত্যা গোচৰৰ 4 অভিযুক্তৰ জামিন নাকচ হৈছে আদালতৰ মজিয়াত। অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন পুনৰ নাকচ কৰিলে বিশেষ ফাষ্ট ট্ৰেক আদালতে। ইয়াৰ পূৰ্বে নাকচ হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, লগতে শেখৰ জ্যোতি গোস্বামীৰো জামিন। সোমবাৰৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত 4জনকৈ সাক্ষীয়ে নিজৰ সাক্ষ্যদান কৰিলে আদালতত। পুনৰ জনাইছো, সোমবাৰৰ পৰা বিশেষ ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হ'ল জুবিন গাৰ্গৰ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। সোমবাৰে 4 গৰাকী সাক্ষীয়ে আদালতত সাক্ষ্য প্ৰদান কৰাৰ পিছত আজি 5 গৰাকীয়ে সাক্ষ্য প্ৰদান কৰিব। বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শাহিদ খান হকে সাক্ষ্য দিব। পৰ্যায়ক্ৰমে গোচৰটো 394 গৰাকী সাক্ষীৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আনহাতে জুবিন হত্যা গোচৰৰ 4 অভিযুক্তৰ জামিন নাকচ কৰিছে আদালতে। অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গৰ জামিন পুনৰবাৰ নাকচ হৈছে ফাষ্ট ট্ৰেক আদালতত। ইয়াৰ পূৰ্বে নাকচ হৈছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতিৰ জামিন আবেদন। পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে। প্ৰিয়ব্ৰত, আজি খুব গুৰুত্বপূৰ্ণ দিন। আজি আন 5 গৰাকী সাক্ষীয়ে আদালতৰ মজিয়াত সাক্ষ্য প্ৰদান কৰিব। হয় গীতাশ্ৰী, জুবিন গাৰ্গৰ হত্যাৰ যি ঘটনা, এই ঘটনাৰ তদন্ত যোৱাকালি দিনটোৰ পৰা যি আইনী যুঁজখন আছে, আইনী যুঁজখন মূলতঃ আৰম্ভ হৈছে বুলি ক'ব পাৰি। কাৰণ 8 জুন সোমবাৰ, অৰ্থাৎ কালি দিনটোৰ পৰা আদালতৰ যি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আছে, সেই সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু ইতিমধ্যে আপুনি জনাইছে যে যোৱাকালি দিনটোত 4 গৰাকী, ৰাতুল বৰাকে আদি কৰি মৰিগাঁও থানাৰ তদানীন্তন SP, তদানীন্তন OC তথা SI এগৰাকীক যোৱাকালি দিনটোত আচলতে সাক্ষ্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেধৰণে আজিৰ দিনটোতো 5 গৰাকীকৈ যি সাক্ষী আছে, 5 গৰাকী সাক্ষীয়ে নিজৰ সাক্ষ্য প্ৰদান কৰিব ন্যায়ালয়ৰ সন্মুখত। পূৰ্বতে এইসকল যি আচলতে সাক্ষ্য প্ৰদান কৰি আছে বা যিসকল সাক্ষী আছে, তেওঁলোকে CIDৰ সন্মুখত, তেওঁলোকে SITৰ সন্মুখত তেওঁলোকে সাক্ষ্য প্ৰদান কৰিছিল। আৰু তাৰ পাছত যেতিয়া কালি দিনটোৰ পৰা সাক্ষ্য গ্ৰহণ কৰা হৈছে, তেওঁলোকে ন্যায়াধীশৰ সন্মুখত তেওঁলোকৰ নিজৰ মত ৰাখিব। তেওঁলোকে সেই গোটেই ঘটনাক লৈ, জুবিন গাৰ্গৰ ঘটনাক লৈ তেওঁলোকে কেনেধৰণে গম পাইছিল, কেনেধৰণে তেওঁলোকে সন্দেহ প্ৰকাশ কৰে, কেনেধৰণে কাৰোবাক তেওঁলোকে দোষাৰোপ কৰে, এনেকৈ সেই গোটেই কথা বতৰাখিনি ন্যায়াধীশৰ সন্মুখত অৱগত কৰাব। সমান্তৰালভাৱে যিহেতু এটা বছৰৰ ভিতৰত গোটেই ফাষ্ট ট্ৰেক আদালতৰ কাম কাজখিনি শেষ কৰাৰ এক লক্ষ্য বান্ধি লৈছে যি আদালত আছে, আদালতে সেই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে খুব ক্ষিপ্ৰতাৰে প্ৰত্যেক দিনে আচলতে আজি যেনেধৰণে 5 গৰাকী লৈছে, যোৱাকালি দিনটোত 4 গৰাকী লৈছিল। গতিকে প্ৰত্যেক দিনটোতে আচলতে কেইবাগৰাকীকৈ সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যদিও বা CIDত বা SITৰ সন্মুখত প্ৰায় 395 গৰাকী, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় 400 গৰাকী যি সাক্ষী আছিল, সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছিল। কিন্তু সময়ৰ তাৰতম্যত বা যিসকল আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ সাক্ষী আছে, তেওঁলোকৰে সাক্ষ্য গ্ৰহণ কৰি আচলতে আদালতে ন্যায় প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক তেনেধৰণে সমান্তৰালভাৱে যিকেইজন অভিযুক্ত বৰ্তমান সময়তো কাৰাগাৰত বন্দী হৈ আছে, তেওঁলোকেও সিহঁতিও দেখিবলৈ পোৱা গৈছে বাৰে বাৰে জামিনৰ আবেদন কৰি আছে, জামিনৰ বাবে আবেদন কৰি থকা দেখিবলৈ পোৱা গৈছে। জেলৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই থকা দেখিবলৈ পোৱা গৈছে। কিন্তু বাৰে বাৰে কালিৰ দিনটোতো মুখ থেকেচা খোৱা দেখিবলৈ পোৱা গ'ল কেইবাগৰাকী অভিযুক্ত। গতিকে খুব কম দিনৰ ভিতৰতে জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া আছে, ন্যায় প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক তেনেধৰণে গৰিমা শইকীয়াগাৰ্গেও কালিৰ দিনটোত আচলতে যথেষ্ট আশা প্ৰকাশ কৰিছে। আদালতৰ যি প্ৰক্ৰিয়া আছে বা ন্যায় প্ৰক্ৰিয়া আছে, সেই ন্যায় প্ৰক্ৰিয়াটোক লৈ যথেষ্ট আশা প্ৰকাশ কৰিছে। সমান্তৰালভাৱে ৰাইজৰ যি সহযোগিতা আছে, সংবাদ মাধ্যমৰ যি সহযোগিতা আছে, তাক লৈও যথেষ্ট আশা প্ৰকাশ কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। গতিকে সকলোৱে বৰ্তমান সময়ত একত্ৰিত হৈছে, তথা জুবিন গাৰ্গৰ যিসকল আচলতে বন্ধু আছিল, তেওঁলোকৰো সাক্ষ্য গ্ৰহণ কৰিব। গতিকে আদালতৰ মজিয়াত এই যুঁজখন আৰম্ভ হৈছে। হয়, আমি প্ৰিয়ব্ৰত, ধন্যবাদ। আমি এইখিনি সময়ত আপোনাৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী সময়ছোৱাত এই গোটেই আমি আপডেটখিনি আমাৰ দৰ্শকক জনাই গৈ থাকিম। আজি 5 গৰাকী লোকে সাক্ষ্য দিব আদালতৰ মজিয়াত।